দৰঙে লোককৃষ্টিৰ ৭ দিনীয়া কৰ্মশালাৰ সামৰণি। ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত চিয়া গীতৰ শিল্পী ভদ্ৰকান্ত নাথৰ গৃহত ৭ দিনীয়াকৈ অনুষ্ঠিত হোৱা চিয়া গীত, লোকগীত আৰু দেহ বিচাৰ গীত কৰ্মশালাৰ আজি সফল সামৰণি পৰে। ওদালগুৰি জিলাৰ চৰণধৰাত ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত চিয়া গীতৰ শিল্পী ভদ্ৰকান্ত নাথৰ বাসগৃহত দৰঙে কলাকৃষ্টি উন্নয়ন সংঘৰ পৃষ্ঠপোষকতাত ঘোঁৰাগড়ৰ শাখাৰ উদ্যোগত অনুষ্ঠিত হোৱা চিয়া গীত, লোকগীত আৰু দেহ বিচাৰ গীত কৰ্মশালাৰ মুকলি সভাৰ প্ৰাক মুহূৰ্তত বন্তি প্ৰজ্বলন, হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। মুকলি সভা সঞ্চালনা কৰে অসম সাহিত্য সভা মঙলদৈ আঞ্চলিকৰ প্ৰাক্তন সম্পাদক সতৰাম ডেকাই। ভদ্ৰকান্ত নাথে আধৰুৱা অনুষ্ঠানত চিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ডক্টৰ ৰামচন্দ্ৰ ডেকা, দৰঙে কলাকৃষ্টি উন্নয়ন সংঘৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকা, সম্পাদক ৰত্ন ডেকা, সমাজসেৱী হিতেশ চহৰীয়া, ডাউনটাউন বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক বিভাগৰ ছাত্ৰ হীৰকজ্যোতি দাস, ৰঞ্জন জ্যোতি দাস, অৱসৰী আৰক্ষী বিষয়া হেমচন্দ্ৰ নাথ, জালুকবাৰী সৰ্গম সংগীত বিদ্যালয়ৰ অধ্যক্ষ নীৰেণ বৈশ্য সহ ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৭ দিনীয়াকৈ অনুষ্ঠিত কৰ্মশালাত অবিভক্ত দৰঙৰ ভিন্ন প্ৰান্তৰ প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে হিৰণ্য প্ৰভা নাথ আৰু ভদ্ৰকান্ত নাথে। আনহাতে গুৰুবন্দনাৰে মুখৰিত হৈ পৰা সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। নামখলৰ পৰা দীপেন ডেকাৰ ৰিপৰ্ট, AIN লাইভ। এই যি ৭ দিনীয়া যি কৰ্মশালা আপোনালোকে দেখিলে, আপোনালোকে আহি যেতিয়া পালে, এই ৭ দিনীয়া কৰ্মশালাৰ পৰা অন্য নাই, একো নাই। আমি যিখিনি মানে অধ্যয়ন কৰিলোঁ 1985 চনৰ পৰা আমি প্ৰথম কেছেটখন উলিয়াইছিলোঁ আৰু তাৰ পিছৰ পৰা আচলতে নৱ প্ৰজন্মত কি প্ৰকাৰে দিব পাৰি সেইটো চেষ্টাৰে 2008 চনৰ পৰা আজিলৈকে নিৰৱচ্ছিন্নভাৱে আমাৰ নিজৰ গৃহতে কৰ্মশালা পাতি এতিয়ালৈকে নিশ্চয় প্ৰায় ৰেডিঅ'ত 6-7 যোৰা মানে আচলতে চিয়া গীতৰ গ্ৰুপ চাওঁ, 6-7 যোৰা মানে অলৰেডি ৰেডিঅ'ত চিট পালে ইয়াৰ পৰা কৰ্মশালা পাছ গৈয়ে। গতিকে সেইটো আচলতে আমাৰ যিখিনি মানে সম্পত্তি অৰ্থাৎ কৃষ্টি সংস্কৃতি যিখিনি আমাৰ হাতত আছে সেইখিনি আচলতে এতিয়া এই প্ৰজন্মক দি যাব পৰাটোৱেই আমাৰ চেষ্টা বা কৰ্তব্য বুলি আমি ভাবি এই কৰ্মশালা চলাই। সাংবাদিকসকল আহিছে, তাৰপিছত ইফালে মঙলদৈৰ পৰা আহিছে, চিপাঝাৰৰ পৰা আহিছে, গোটেই সেই আপোনালোক আহি আমাক আচলতে যিটো আনন্দ দিলে, যিটো উৎসাহ উদ্দীপনা দিলে, তাৰ বাবে আপোনালোকৰ ওচৰত মই চিৰকৃতজ্ঞ। উন্নয়ন সংঘৰ আগন্তুক সোণালী জয়ন্তী বৰ্ষ চলি আছে। এই বৰ্ষৰ বিভিন্ন কাৰ্যসূচীৰ মাজত আমি ঘোঁৰাগড় আঞ্চলিক শাখাক আমি দৰঙী কলাকৃষ্টি উন্নয়ন সংঘই চিয়া গীত কৰ্মশালা এখনে পাতিবৰ কাৰণে অনুৰোধ জনাইছিলোঁ আৰু সেই আমাৰ অনুৰোধ ৰক্ষা কৰি তেওঁলোকে এসপ্তাহ ধৰি এই চিয়া গীত লগতে দেহ বিচাৰ গীত আৰু লোকগীতৰ কৰ্মশালাখন অনুষ্ঠিত কৰি আমাক উৎসাহিত কৰিছে। এওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক আমাৰ যিটো সোণালী বৰ্ষৰ যিটো উদ্দেশ্য, বিভিন্ন লোক সংস্কৃতি আমি কৰ্মশালাৰ নিৰ্ধাৰণ কৰিছোঁ, সেইবিলাক তেওঁলোকে সেই শাখাই ৰূপায়ণ কৰি আমাক দৰঙী কলাকৃষ্টি যিবিলাক কৃষ্টি সেইবিলাক আগুৱাই লৈ যোৱাত সহায় কৰে। দৰঙী লোক সংস্কৃতি বুলি ক'লে এটা বৃহৎ কথা বুজায়, এইটো কথা মই জানে। 1974 চনৰ 1 জুলাই তাৰিখে দৰং জিলাৰ মাজমজিয়া চিপাঝাৰত দৰঙী কলাকৃষ্টি উন্নয়ন সংঘ জন্ম হয় আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত অতুল চন্দ্ৰ বৰুৱাদেৱ প্ৰতিষ্ঠাপক সভাপতি আৰু শিক্ষাবিদ লক্ষীৰাম নাথ দেৱ আছিল ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক। এওঁলোকৰ জৰিয়তে দৰঙৰ বিভিন্ন ঠাইত অবিভক্ত দৰং দেই বিভিন্ন ঠাইত সৃষ্টি হৈ থকা লোককৃষ্টিখিনি সুন্দৰকৈ ধুই নিকা কৰি লোকসমাজত খোৱাৰ ব্যৱস্থা কৰা হৈছে। তাৰে কৃষ্টি অকল আজি যিটো পৰিৱেশন কৰি আছে বা আজি যিটো কৰ্মশালা, এই কৰ্মশালা এটাই কৃষ্টি নহয়, আমাৰ 32 বিধ লোককৃষ্টি আছে আৰু 32 বিধ লোককৃষ্টি দৰঙত জয়ময় আছে। আৰু দৰঙৰ লোককৃষ্টিখিনি আমি দৰঙৰ আগবঢ়া বুলি কওঁ, এইটো দৰঙৰ আত্মা বুলি কওঁ। আৰু আজি যিটো কৃষ্টি ইয়াত হৈছে, এইটো হৈছে ভক্তিমূলক কৃষ্টি এটা। এয়া আজি প্ৰায় 85 চনমানৰ পৰা ইয়াত আৰম্ভ চলি আছে। ইয়াজনক আমি সৃষ্টি কৰিছিল প্ৰয়াত যোগেশ্বৰ নাথ ওজাদেৱে আৰু আজি তেওঁৰে পুত্ৰী হিৰণ্যৰ ঘৰত এই চিয়া গীতৰ কৰ্মশালাটো অনুষ্ঠিত কৰা হৈছে। এই কৰ্মশালা 7 দিনীয়া কৰ্মশালা হৈছে। এই 7 দিনীয়া কৰ্মশালাত প্ৰায় 40জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকক মই এইটো কথাই কৈছোঁ যে গুৰুৰ পৰা ভালকৈ শিকি লৈ এই ভালটো পৰিৱেশন কৰিব লাগিব লাগে। আৰু দৰঙৰ লোক সংস্কৃতি বুলি ক'লে অন্য জিলাত নোহোৱা কিছু কৃষ্টি আমাৰ আছে, যেনে নাঙিলী গীতটো। নাঙিলী গীতটো দৰঙতহে পায়, অন্য ঠাইত পোৱা নাযায়। ঢেপা ঢোল যিটো ঢেপ ঢেপকৈ উঠে, দুইতৰপীয়া চামাৰাৰে তাত পানী ঢালি পেলাই কোবাই দিলে ঢেপা ঢোল বাজে। তেনে ঢেপা ঢোলটো দৰঙৰ একচেটিয়ে
আমাৰ নাঙেলি গীতৰ কথা ক'লোঁ, চেৰা ঢেক আছে মুছলমান সমাজত বিশেষভাৱে গোৱা গীতটো হ'ল চেৰা ঢেকবিলাক বিভিন্ন ঠাইত ধুনীয়াকৈ আছে আৰু তাত বিভিন্নগৰাকী দল এতিয়া আমাৰ ওলাইছে, তেওঁলোকে তাৰ পৰা পেঞ্চনো পাইছে চেৰা ঢেক গায়ো। তাৰপিছত আমাৰ আছে চিয়া গীত, ঢেপদা আৰু মৌসুন্দৰ কথাটো আমি প্ৰায় দৰঙৰীটো একমাত্ৰ মৌসুন্দ আঘোণ মাহৰ পূৰ্ণিমা তিথিত মৌসুন্দ গায়, এনেকৈ বিভিন্ন কৃষ্টিখিনিয়ে কৰি আছে। আপোনালোকে জানে অবিভক্ত দৰঙৰ এটি অবিচ্ছেদ্য অংগ বৰখেলীয়া সম্প্ৰদায়ৰ পৰিবিশ্য কলা। বৰখেলীয়া সম্প্ৰদায়ৰ আচলতে ইয়াৰ ভক্তি ধৰ্মৰ সদাচাৰ আছিল আৰু এই পৰিবিশ্য কলালৈ ৰূপান্তৰিত হোৱা আজি বহু বছৰেই হ'ল। আৰু চিয়া গীত এই পৰিবিশ্য কলা হিচাপে পৰিৱেশন কৰা ব্যক্তিজন আমাৰ মোৰ মুখৰে হৈছিল বাৰু। দেউতাই যিহেতুকে এইটো আপ্ৰাণ চেষ্টা কৰি পৰিবিশ্য কলালৈ নিছিল আৰু নিজেই গাইছিলোঁ। তাৰপিছত প্ৰথমে দৰং কলা কৃষ্টিৰ জৰিয়তে এইটো মানে অলপ বহুল প্ৰচাৰ হ'ল। তাৰে পিছত আমি কেছেট আকাৰে উলিয়ালোঁ 85 চনত। তাৰপিছত ৰেডিঅ'ত 87 চনত মানে অডিশ্যন দি পাছ কৰিলোঁ। তেতিয়াৰ পৰা আমি মানে অতি কষ্টৰে এই চিয়া গীতটো নিজে শিকিবৰ কাৰণে চেষ্টা কৰি আছিলোঁ। দেউতা থকালৈকে বা দাদা থকালৈকে তেওঁলোকৰ পৰা আমি শিকিছিলোঁ। লগতে আমাৰ এখেত সত্যকান্ত নাথ আৰু মাননীয় তৰুণাগত ডেকা তেখেতেও বহুত কষ্ট কৰিছে, মাননীয় ৰেৱন চন্দ্ৰ নাথদেৱ। আটাইখিনিৰ সহযোগত আমি গীতবিলাক গাই আছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।